বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ ঢলা শদিয়া সংযোগী দলং ভূপেন হাজৰিকা সেতু দক্ষিণ পাৰত। ইয়াত মানে এইখন দলংখন একেবাৰে কাষতে আছে দলংখন। মই ইয়ালৈ আহিছোঁ মানে মোৰ ভৰি এখন বিষ হৈছে, মানে ইয়াত এজন আয়ুৰ্বেদিক ডক্টৰ আছে, য'ত মানে মই আয়ুৰ্বেদিক চিকিৎসা কৰিবলৈ আহিছোঁ। ইয়াত মই আগতে আহিছিলোঁ থাইৰয়ড বেমাৰ হওঁতে, থাইৰয়ড চিকিৎসা কৰি মই সুফল পাইছোঁ, আৰু সেইকাৰণে আজি ভৰি বিষটো দেখুৱাবৰ কাৰণে ইয়ালৈ মই পুনৰ আহিছোঁ। ইয়াত যদি কোনো ব্যক্তিয়ে আহিব বিচাৰে, আমাৰ উজনি অসমৰ ব্যক্তিয়ে, তেওঁলোকে আহিব পাৰে। ঢলা শদিয়া দলং ভূপেন হাজৰিকা সেতু দলঙৰ কাষতে থকা দক্ষিণ পাৰত এই ৰাস্তাটোৱেদি সোমাই গ'লে 2 নম্বৰ ঘৰটো আপোনালোকে পাব আয়ুৰ্বেদিক ডক্টৰজনৰ ঘৰ। আজিকালি এলোপেথিক চিকিৎসাতকৈ আয়ুৰ্বেদিক চিকিৎসাটোত বেছিকৈ মানুহে প্ৰাধান্য দিছে, সেইকাৰণে আপোনালোকক এই ৰাস্তাটো দেখুৱাবলৈ, এই ডক্টৰজনক আপোনালোকক চিনাকি কৰিবলৈ তেনেহ'লে তালৈকে যাওঁ। এইটো মেইন ৰোডটো, ইয়াৰ পৰা নামি আপোনালোকে আহিলে সেইটো তাত দূৰত 2 নম্বৰ ঘৰটো আপোনালোকে পাব। মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই পাইছোঁহি। আপোনালোকে ক'ৰ পৰা আহিছে? দাৰাগাঁও। এইফালে আপোনাৰ ছোৱালী? কি হৈছে আপোনাৰ? কি হৈছে এতিয়া? মোৰ বিষ হৈছে। বিষ আৰু কি পেৰালাইছ হৈছে নেকি বুলি কৈছে? পেৰালাইছ হৈছিলে প্ৰথমতে, পেৰালাইছ হোৱাৰ কাৰণে খোজ কাঢ়িলোঁ। হয় হয়, খোজ কাঢ়িলোঁ যদিও তাৰমানে ইমান ক্লিয়াৰ আগৰ নিচিনা হোৱাগৈ নাই। হয়, ইয়াৰ পৰা দৰৱ খাই আপোনালোকে ভাল পাইছেনে? ইয়াৰ পৰা দৰৱ খাই ভাল পাইছিলোঁ বুলি ক'ব পাৰি, যথেষ্ট। আগত মুঠি কাঢ়িব নোৱাৰিছিলোঁ, মুঠি কাঢ়িব পাৰিলোঁ। হয়, তাৰপৰা প্ৰেছাৰ হ'লে মানে ষ্ট্ৰ'ক হৈ যালে মানে নাৰ্ভৰ প্ৰব্লেম হৈ গৈছে। হয়, সেইকাৰণে তেজৰ হেৰিবিলাক হেৰি হৈ গ'ল। হ'লেও আপোনালোকে ইয়াৰ পৰা দৰৱ খাই মানে বহুতখিনি ভাল পাইছে, আৰাম পাইছে। ভাল পালোঁ। মানে এলোপেথিক ডক্টৰৰ ওচৰলৈ গৈছিলে? এপ'লত দেখাইছিলে ন? তেতিয়া ইমান ভাল পোৱা নাছিলে চাগে? ইয়াৰ পৰা দৰৱ খাই বেছি ভাল পাইছে বুলি আপোনালোকে ভাবিছে তাৰমানে? ঠিক আছে, ধন্যবাদ। এয়া ছাৰ, আমাৰ ছাৰ, মানে মই ইয়াতে চিকিৎসা কৰি আছোঁ। এয়া মোক দৰৱ দিছে, এইখিনি খাব লাগিব। মোৰ চুগাৰটো অলপ বাঢ়িছে বুলি কৈছে, থাইৰয়ডটো আছে, আৰু থাইৰয়ডটো প্ৰায় ভাল পাইছোঁ বুলি কৈছে। আৰু এতিয়া মানে ইয়াত চুগাৰৰ দিছে আৰু কিডনী দিছে। ঠিক আছে। এই তোৰণখন দেখিছে আপোনালোকে? মই ঢলাৰ পৰা আহি থাকোঁতে এই তোৰণখন দেখিলোঁ। প্ৰায় অহা যোৱা কৰিলে এইখন গেট মই দেখি থাকোঁ, সেইকাৰণে আজি কিছু তুলিব মানে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। ইয়াত লিখা আছে ওম খ্ৰীং খ্ৰীং বাই থ দেৱতাৰ নমঃ। আহকচোন ওচৰলৈ গৈ অলপ চাওঁ কি আছে ইয়াত। ইয়াত কছাৰীসকলৰ মানে কিবা বাইথ পূজা থান আছে বুলি কৈছে। ইয়াৰ তোৰণ এইখন। ফাইনেলি ঘৰ পালোহি। গৰম, বহুত গৰম, আৰু বাইকত অহা চকুটুকু ৰঙা হৈ গৈছে। এতিয়া কাপোৰ কানি খুলি লওঁ, অলপ ফ্ৰেছ হৈ লওঁ। ঘৰ পালোহি, সেইকাৰণে আপোনালোকক জনাই দিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কাৰোবাৰ যদি এনেকুৱা কিবা ৰোগত ভুগিলে আয়ুৰ্বেদিক ডক্টৰৰ ওচৰত যাব বিচাৰে, তেনেহ'লে আপোনালোকে ঢলালৈ যাব পাৰে। ধন্যবাদ।